গুড মৰ্ণিং বন্ধুসকল, সঞ্জু ভাই ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। দেখা পাইছে কেনেকুৱা কুঁৱলী পৰি আছে বৰ্তমান। এয়া দেখিছে ঠাণ্ডা বহুত, জেকেট পিন্ধি আছোঁ। জেকেটৰ অৱস্থা নাই, যিহেতু চেন বেয়া হ'ল, সেইকাৰণে এয়া দেখিছে পিং মাৰি লৈ থাকিবলগীয়া হৈছে। যিহেতু কিনিবলৈ পইচা নাই, সেই গতিকে দেখা পাইছে কান্ধত মই কোৰ লৈ আছোঁ, আৰু সেই কোৰখন লৈ কেনে মই গৈ আছোঁ কাম কৰিবৰ কাৰণে। ৰ'দ অকণমান ওলাইছে যদিও কুঁৱলীটো বহুত বেছিকৈ পৰিছে আৰু ঠাণ্ডাৰো বহুত লাগিছে। তো যিহেতু চোলা নাই গৰম চোলা পিন্ধিবৰ কাৰণে, তো সেই গতিকে আজি গৈ আছোঁ মই কাম কৰিবৰ কাৰণে। কি কাম কৰিম সকলোখিনি আপোনালোকে গম পাব। ভিডিঅ'টো নকটাকৈ শেষলৈকে সুন্দৰকৈ চাই থাকক। গাইজ, ফাইনেলি কাম কৰা জেগা আহি পাই গ'লোঁ। বৰ্তমান কাম কৰিম এতিয়া, যিহেতু জেগা আহি পাই গ'লোঁ। ইয়াত দেখা পাইছে, ইয়াতে আমি কামটো কৰিম। ৰূপাইগুৰি বালক প্ৰাথমিক বিদ্যালয়। এটা লেট্ৰিনৰ গাঁত খান্দিব লাগে, টেংকি। তো যিহেতু সেইকাৰণে আহিছোঁ গাঁতটো খান্দিবৰ কাৰণে। অলৰেডি আধা খান্দিলোঁ আৰু আধা বাকী আছে। তাত দেখা পাইছে অলপকৈ সুন্দৰকৈ খান্দি আছোঁ। গাইজ, যিহেতু কাম কৰি ভাগৰ লাগিছে, সেইকাৰণে ভাবিছোঁ অকণমান জিৰণি লওঁ। তো গতিকে দুইজনে অকণমান বহি লৈছোঁ, ভাগৰটো মাৰিলোঁ। তাৰপাছত আকৌ কামত লাগিব লাগিব, যিহেতু হাজিৰা কাম। এনেকৈ বহি থকা দেখা পালে তো যোনে কামত লগাইছে তেওঁ বেয়া পাব। সেই গতিকে আকৌ কামটো ষ্টাৰ্ট কৰিলোঁ। সেয়া দেখা পাইছে, এজন একচুৱেলি মোৰ মামা হয়। দুইজনে মিলি সুন্দৰকৈ কাম কৰি আছোঁ। আৰু এইটো লেট্ৰিনৰ পিনটো সম্পূৰ্ণ কৰিব লাগিব। আৰু এইফালে চাওক, এইটো টেংকিটো আমি ইয়াতে খান্দিছোঁ। এইটো টেংকিটো সুন্দৰকৈ ষ্টেপ বনোৱা হৈছে, কাৰণ আমাৰ উঠি আহিবৰ কাৰণে যাতে পাছলৈ সুবিধা হয়। আৰু ইয়াতে খান্দি কেনে যিমানবোৰ মাটি ওলোৱা হৈছে, তো গোটেইবোৰ মাটি পিনটোত দিয়া হৈছে। তো এটা কথা ভাল হৈছে, লেট্ৰিনৰ পিনটোত এক্সট্ৰাকৈ আৰু মাটি পেলাবলগীয়া দৰকাৰ নহ'ব, কাৰণ টেংকিটো যিমানখিনি মাটি ওলাব সেই গোটেইখিনি মাটি পিনটো সম্পূৰ্ণ হৈ যাব। গতিকে পইচা অলপ বাচি গৈছে। আৰু দেখা পাইছে আগৰ ৰাস্তা আছিলে, যিহেতু ৰাস্তাত এইটো ডাইচ পেলোৱা আছিলে, ডাইচ শিলগুটি মিছ হৈ গৈছে। আৰু তাৰ ওপৰত ৰুলা ফুৰাই দিয়া গৈছিলে, কাৰণ তলত আমাৰ আৰু এটা প্ৰথম ৰাস্তা আছিলে। তাৰ ওপৰত যিহেতু ৰুলা ফুৰাই দিয়া গৈছিলে ডাইচবিলাকৰ ওপৰত, সেইকাৰণে বহুত পিট খাই গৈছে আৰু আমাৰ খান্দিবৰ কাৰণে বহুত অসুবিধা হৈ গৈছে। তথাপিও কি ক'ব, খান্দিবতো লাগিবই। গতিকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আজি চাওক ইমানখিনি খান্দিলোঁ। এতিয়া বৰ্তমান মানুহ তলোৱা হৈ গৈছে, দেখা পাইছে। আৰু সুন্দৰকৈ ষ্টেপ দি কেনে উঠাই আছোঁ মাটিবিলাক ওপৰলৈ। ইমানে খান্দিলোঁ, আৰু 2 দিন লাগিব। দুদিনৰ পাছত আপুনি সম্পূৰ্ণ দেখিলে লাগিব।
ফাইনেলি আজি কাম খতম গাঁতটো খানি কমপ্লিট হৈ গ'ল লগতে বিল লৈ ল'লোঁ এয়া 5 দিন লাগিলে তো আগতে বিল ল'লোঁ আজি ইমান বিল বাকী আছিল গোটেইখিনি সম্পূৰ্ণ কৰিলোঁ আজিৰ পৰা কাম নাই আৰু অলৰেডি দেখা পাইছে পিংটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল আমাৰ গধা ভাই দেখা পাইছে পুৰা চাধা মাৰত ব্যস্ত ফাইনেলি ইমানতে ভিডিঅ'টো ৰাখিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে চাই তো ভিডিঅ'টো চাই কিনে লাইক কমেণ্ট কৰিব নাপাহৰিব লগতে জল্দি ছাবস্ক্ৰাইব কৰি লওক আজিলৈ টাটা বাই বাই